চাউল চেনি নিমখ দাইল দিলেই নহব আমাক চৰকাৰে কেৰাচিন তেলো দিব লাগিব দাল পাইছো চিনি পাইছো নিমখ পাইছো আৰু ভালেমান চাউল পাইছো আৰু কেৰাচিন হ'লে ভাল হয় সবতে কেতিয়াবা কাৰেণ্ট কাটি দিয়ে কাৰেণ্ট নাহে সেইকাৰণে সমানে সমানে আমাক জুবিন গাৰ্গৰ ন্যায়ো লাগিব এক প্ৰকাৰ এতিয়া আমাৰ জুবিন গাৰ্গৰ ন্যায়টো লাগিব যিমানে যি নহওক আমাৰ জুবিন গাৰ্গৰ ন্যায় লাগিব দালি চেনি চৰকাৰে যিখিনি দিছে সেইখিনি আমাৰ প্ৰাপ্য আৰু তেওঁ CMৰ সেইটো দায়িত্ব তাৰ লগে লগে আমাক ধৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ ন্যায়টো লাগিব ৰাজ্যৰ চুকে কোণে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগেদি ৰেচন কাৰ্ডৰ হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিলে দাইল চেনি আৰু নিমখ 117 টকাত 1 কিলোগ্ৰামকৈ চেনি দাইল আৰু নিমখ লাভ কৰি প্ৰতিজন হিতাধিকাৰীয়ে শলাগ ল'লে বিজেপি চৰকাৰক বহুত কমতে পাইছোঁ আগতে বহুত দামত কিনিব লগা হৈছিল বস্তুবিলাক এতিয়া আমি কমতে পাইছোঁ চাউল দালি আৰু নিমখ চেনিও দিছে সেইকাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ আমাক চৰকাৰে দালি দিছে চেনি দিছে নিমখ দিছে এইখিনি ধন্যবাদ আৰু দিয়াৰ কাৰণে বা খাদ্যটো অলপ কম দামত দিয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ ৰাজ্য চৰকাৰৰ জনমুখী আঁচনিৰ প্ৰতি সজাগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰা কাৰ্যসূচী পোনপটীয়াকৈ সম্প্ৰচাৰিত হ'ল প্ৰতিটো অঞ্চলত ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে চেনি দাইল আৰু নিমখ লৈ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে একেমুখে বিচাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় এইখিনি পোৱাৰ পিছতো যদি আমাৰ যিটো আমাৰ এক প্ৰকাৰ এতিয়া আমাৰ জুবিন গাৰ্গৰ ন্যায়টো লাগিব যিমানে যি নহওক আমাৰ জুবিন গাৰ্গৰ ন্যায় লাগিব আনহাতে সুলভ মূল্যৰ দাইল চেনি অথবা নিমখ দিলেই নহব কেৰাচিন তেলো বিচাৰিলে একাংশ হিতাধিকাৰীয়ে উন্নয়ন হলেও একাংশ গ্ৰামাঞ্চলত নাই বিদ্যুতৰ সেৱা নিশা হলেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হিতাধিকাৰীয়ে বিচাৰিলে কেৰাচিন তেল যিবিলাক দিছে সেইটোতো আমি সন্তুষ্ট কিন্তু অসন্তুষ্ট বস্তু হ'ল আমাৰ মানে এই লাইনৰ প্ৰব্লেম হৈ আছে এতিয়া আমাৰ ফালে কেবল লাইনো যোৱা নাই এনেকৈ 2 দিন 3 দিন ধৰি লাইন নাই সেইকাৰণে আমাক এই লাইনৰ ভৰসাৰ পৰাতকৈ কেৰাচিন তেল দিলেতো আৰু ভাল পালোহেঁতেন বুলি হয় আমি এইটো সুখী আছোঁ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি গাঁৱলীয়া মানুহ গাঁৱত কাৰেণ্ট থাকিও আমাৰ কেতিয়াবা ধুমুহা বতাহত 3-4 দিন নাহে সেই গতিকে আমাৰ পঢ়া ল'ৰা ছোৱালীৰ কাৰণে বৰ অসুবিধা হয় ইয়াৰ লগতে যদি আমাক কেৰাচিন তেল মাহেকত 2 লিটাৰ কৰিও যোগান দিব পাৰিলে গভৰ্ণমেণ্টে আমি আৰু সুবিধাজনক হ'লোহেঁতেন বুলি ভাবিছোঁ আনহাতে বোকাখাতত ৰাজ্য চৰকাৰৰ অন্ন সেৱা দিন আঁচনি মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই বোকাখাতৰ 1,20,077 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ পৰা উপকৃত হ'ব বুলি মন্তব্য অতুল বৰাৰ ৰাইজৰ মুখত হাঁহি বিৰিঙিছে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে এই আঁচনিখনৰ গুৱাহাটীত শুভাৰম্ভ কৰিছে আৰু আমাৰ ৰাজ্যখনৰ সকলো ঠাইতে আজি ধৰক এখন ৰেচন দোকানত মই নিজেও আছোঁ নগৰৰ কাষতে এইটো লাগি আছে নগৰৰ ভিতৰতে ইয়াত যি সুলভ মূল্যৰ দোকান আছে ইয়াত প্ৰায় 203 গৰাকী হিতাধিকাৰী আছে তেওঁলোক সকলো আহিছে আৰু আনন্দিত হৈছে আৰু তেনেওলকে আনন্দ পোৱা দেখি মই আনন্দিত হৈছোঁ গোলকগঞ্জত দেখা গ'ল সুকীয়া পৰিৱেশ ৰাজ্য চৰকাৰৰ অন্ন সেৱা আঁচনিৰ সভাত জুবিন গাৰ্গৰ গীত বজাই হিতাধিকাৰীক দিলে নিমখ চেনি দাইল মুঠৰ ওপৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ পৰিয়ালসমূহক বিতৰণ কৰা ৰাজসাহায্যযুক্ত সুলভ মূল্যৰ মচুৰ দাইল চেনি আৰু নিমখ লৈ সুখী প্ৰতিজন হিতাধিকাৰী ব্যুৰো ৰিপৰ্ট DY365